নমস্কাৰ, গুড মৰ্ণিং। একেবাৰে আগতে একো জাননী নিদিয়াকে হঠাৎ লাইভ আহিছো আৰু মই নাজানো যে লাইভত এতিয়া সময়টো বাৰু এতিয়া যিটো সময় এইটো সময়ত মানুহে ইমানকে মোবাইল চাই নাথাকে। তো এতিয়া ৰাতিপুৱা হৈছেহে আচলতে মই আজিহে বিয়াৰ ভাগৰ মাৰিছো আৰু এই যে লাইভটো আহিছো, লাইভটোত মানুহ জইন হোৱা নাই, চাইবা আছে নাই? অকে, মানুহে চাই আছে, তাৰমানে এতিয়া লাহে লাহে জইন হ'ব। 11 জন, 12 জন, 21 জন। অকে, আৰু অকণমান মানুহ জইন হৈ লওক, তাৰ পাছত মই ক'ম যে আজি লাইভটো কিয় আহিছো। বহুত দিন হ'ল ফেচবুকত লাইভ অহা নাই, ইনষ্টাগ্ৰামত লাইভ অহা নাই, লাইভ অকণমান কমকে অহা হয়। আৰু আজি প্ৰথমে 100 জন মানুহ জইন হৈছে। একদম ভালে আছো দীপশিখা। মই এটি যা বৰামি চাই আছো দিয়া, ঠিক আছে, একদম চাই থাকিব আৰু মই তেতিয়া আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰিব পাৰিম। আজি একদম ভাল শ্যামলী দৈমাৰী, একদম ভাল শ্যামলী, তুমি ভালে আছা আশা কৰো। বৰদলৈ ৰবি, গুড মৰ্ণিং। নিকিতা, গুড মৰ্ণিং নিকিতা। আৰু এতিয়া লাহে লাহে কথাখিনি ক'বলৈ আৰম্ভ কৰো। যোৱা 2টা দিনত ফেচবুকত মাধুৰ বিয়ালৈ ইমান বেছি কন্ট্ৰভাৰ্চি, ফেচবুক নহয় ইউটিউবতো বা কেনেকুৱা কন্ট্ৰভাৰ্চি। প্ৰথম কথাটো হৈছে কন্ট্ৰভাৰ্চি মই ভাল নাপাওঁ, মই কন্ট্ৰভাৰ্চিৰ পৰা একেবাৰে দূৰত থকাটোৱেই প্ৰিফাৰ কৰোঁ। আৰু প্ৰথমে ভালটো কওঁ, থেংক ইউ ছ' মাছ যিসকলে এই বিয়াখনক লৈ হোৱা কন্ট্ৰভাৰ্চিখিনিক পজিটিভ ছাইড এটা দেখুৱালে, যিটো আচলতে আমি বিচাৰিছিলো যে পজিটিভ ছাইড যিটো আমি কৈছিলো সেই বস্তুখিনি আপোনালোকে বুজি পালে। বহুত বেছি লিখা লিখি হৈছে, বহুত কিবা হৈছে। মোক, মাধু, প্লাৱনক আমি তিনিটাক চিনি নোপোৱা, আমাক কেতিয়াও লগ নোপোৱা মানুহে আমাৰ ওপৰত ইমান এক্সপাৰ্ট কমেণ্ট দিব পাৰে, ইমান সময় মানুহৰ কেনেকে ওলায়, এই কথাটো মই একেবাৰেই ভাবি নাপাওঁ। কথাটো হৈছে এই বিয়াখন, প্ৰথম কথাটো হৈছে এই বিয়াখন একেবাৰে প্ৰাইভেট বিয়া আছিলে। এই বিয়াখনত মোৰ ইণ্ডাষ্ট্ৰীৰ মানুহ একেবাৰে নাছিলেই বুলি ক'ব পাৰি। একদম ন্যূনতম 2-এজন মানুহ আছিল, যিকেইজন মানুহৰ লগত আমাৰ পাৰ্চনেল ৰিলেশ্যন আছে। আৰু বহুতে মোক বেয়াও পাইছে যে ভনীয়ৰ বিয়ালৈ নামাতিলি, মোৰ প্ৰফেচনেল লাইফৰ মানুহ। কিন্তু এই বিয়াখন আমি বিচাৰিছিলো যে আমাৰ পৰিয়ালৰ মাজত হওক। মোৰ শিৱসাগৰৰ পৰা দেউতাৰ ফালৰ, মাৰ ফালৰ মানুহ, যোৰহাটৰ পৰা তেওঁলোক আহিছিল। বাকী মোৰ শহুৰ শাহু আৰু মোৰ একমাত্ৰ দেৱৰটো, তেওঁলোক একদম ছাৰ নিচিনাকে আমাৰ লগত লাগি আছিল। গৌৰী শংকৰ দাস এবাৰ চাবলৈ আহিলো, ভালে আছে নে? একদম মই ভালে আছো, আশা কৰো আপোনালোক সকলো ভালে আছে। আৰু এই যেতিয়া বিয়াখনৰ আৰম্ভণি হৈছিল, বিয়াখনৰ আৰম্ভণি হওঁতে মাধুৱে কৈছিল যে মোক বৰ ডাঙৰকৈ বিয়া পতাৰ মোৰ মন নাই। আৰু আমি আচলতে এখন সৰু গাঁৱৰ পৰা, শিৱসাগৰৰ আমি এখন গাঁৱৰ পৰা যিহেতু বিলং কৰো, গতিকে আমি চেষ্টা কৰিছিলো যে আমাৰ বিয়াত এই বিয়াখনত সকলো নীতি নিয়ম হ'ব লাগিব। এই বিয়াখনত কোনো গ্লেমাৰ নালাগে, কোনো কন্ট্ৰভাৰ্চি নালাগে, কোনো হুলস্থুল নালাগে। এই বিয়াখন ফূৰ্তি হ'ব। কাৰণ মই বিয়া বাৰুবোৰ সাধাৰণতে এনজয় কৰিবলৈ নাপাওঁৱেই, কামৰ কাৰণেই বা যিকোনো কাৰণত হওক বিয়া বাৰুবোৰ এনজয় কৰিবলৈ নাপাওঁ। সেইকাৰণে এই বিয়াখনত ভাবিলো যিমান পাৰো সিমান ফূৰ্তি কৰিম, এনজয় কৰিম। কিন্তু যেতিয়া সেই বিশেষ ভিডিঅ' ক্লিপিংটো, যিটো ভিডিঅ' ক্লিপিঙত বোলে প্লাৱনক মই আঙুলিটোৱাৰ কথা কৈছিলো, মই ভাবো আঙুলিটোৱে মানুহক দম এনেকে দিয়ে, এনেকে যেতিয়া দম দিয়ে সেইটো দম দিয়ে। কিন্তু মই প্লাৱনক কথা কওঁতে মোৰ আঙুলিটো এনেকে আছিল, যদি আপোনালোকে চাই। বা ঠিক আছে, আপোনালোকে সেই কথাটো বেয়া পাইছে, বেয়া পাব পাৰে, কিন্তু বেয়া পোৱা মানে ইমান বেয়াকৈ কমেণ্ট কৰিব সেইটো নহয়। আচলতে সেইদিনা কি হৈছিলে, যিহেতু ইয়াত কমেণ্ট কৰি থকা 1% মানুহে চাগে সেইদিনা বা এতিয়া ব্লগটো চাই থকা 1%তকৈও কম মানুহে সেইদিনা সেই সময়ত উপস্থিত আছিলে। তেতিয়া প্ৰায় ৰাতি আপোনাৰ 2টামান বাজিছিল। 2টামান বজাত আমি কইনা বিদায় দিব লাগে। কইনা বিদায় দিবৰ কাৰণে আমি আগফালে আহিলো। আগফালে আহি তাৰ আগৰ সময়খিনি আছিল, সেই সময়খিনিৰ ভিডিঅ'টো এতিয়ালৈকে মোৰ হাতত পৰাহি নাই, কিন্তু পৰিব, কাৰণ সেয়াও মানে ভিডিঅ'গ্ৰাফাৰে ডেফিনেটলি কেপচাৰ কৰিছে। মাধুৱে যেতিয়া মনদীপক সাবতি ধৰিলে, মনদীপে ক'লে যে আমি সদায় যেনেকে আছিলো তেনেকেই থাকিম,
আমি যেনেকে আছিলো গোটেই জীৱনটো আমি তেনেকেই থাকিম আৰু মনদীপে কন্যাদান কৰিছিল মাধুৰ কন্যাদান কৰিবৰ কাৰণে মাধুৰ মতে দেউতাৰ পাছত যদি কোনোবাই সেই ঠাইডোখৰ লৈছিল সেই ঠাইডোখৰ মনদীপৰ বাদে তাই কাকো দিব নোৱাৰে গতিকে মনদীপে কন্যাদান কৰিব তাৰপিছত কন্যাদানৰ পিছত আমি ওলাই আহিলো মনদীপে সাবতি ধৰিলে তেনেকে ক'লে তাৰপাছত মই যেতিয়া সাবতি ধৰিছিলো মোৰ মনত খালি এটাই ভাৱ আছিল যে ইহঁতি ভালে থাকিব লাগে আৰু মাধু যিমানেই ডাঙৰ নহওক মোৰ কাৰণেতো সদায় সৰুৱে হৈ থাকিব তাই মোৰ কাৰণে সেই সৰু ছোৱালীজনীয়ে হৈ থাকিব সদায় কাৰণ মই তাইক লিটাৰেলি একদম সৰুৰ পৰা পাইছো মানে মা দেউতাৰ পৰা অতৰাই সৰুৰ পৰা পাইছো মই গতিকে মই সেই কথাখিনি একদম মোৰ নিজৰ ইমোশ্যন পিয়ৰ ইমোশ্যনত কোৱা কথা আছিল কিন্তু সেই কথাখিনি যেতিয়া মোৰ এজনী ভণ্টিয়ে তাই তাতে আছিলে তাই সেইটো ভিডিঅ' কৰি আছিলে অকল তাই নহয় বহুতে ভিডিঅ' কৰি আছিলে উপস্থিত থকা মানুহৰ হাতে হাতে আজিকালি মোবাইল থাকেই গতিকে তাই এটা ভিডিঅ' কৰিলে ভিডিঅ' কৰি তাইৰ ষ্টেটাছত লগাই দিলে নিজৰ ষ্টেটাছ ইনষ্টাগ্ৰাম ষ্টেটাছত যে কইনাৰ বিদায় সময় তাই ষ্টেটাছত লগালে ষ্টেটাছত এটা মিউজিক লগাই দিলে কিন্তু সেই ভিডিঅ'টো তাইৰ লগত থাকি গ'ল তাই যদিও মিউজিক লগাইছে অৰিজিনেল ভিডিঅ'টো য'ত মই এই কথাকেইটা কৈ আছো আপোনালোকৰ ভাষাত মানে বহুতো চবৰে নহয় মানে 10% ভাষাত মই আঙুলি টোৱাই দৰাক দম দিছো সেই কথাখিনি থাকি গ'ল থকাৰ পাছত কি কৰিলে খুব নিম্ন খাপৰ খুব অত্যন্ত নিম্ন খাপৰ কেইজনমান সো কল ইউটিউবাৰে এই ক্লিপিংটো তাইৰ ষ্টেটাছৰ পৰা চুৰ কৰিলে লিটাৰেলি মই চুৰ কৰা বুলি ক'ম কাৰণ পাৰ্মিশ্যন লোৱা নাই চুৰ কৰি তেওঁলোকৰ ইউটিউব চেনেলত শ্বৰ্টছ বা ইউটিউব ব্লগ বনালে যে অমৃতা গগৈয়ে দৰাক ৰভাৰ তলত কেনেকৈ দম দিলে চাওক মই আচলতে বহুত বেয়াকে ক'বলৈ মন যায় কিন্তু বেয়াকে নকওঁ আৰু যাৰ মানে মগজত অকণমান হ'লেও ভাল চিন্তা থাকে নহয় বা যাৰ মূৰত অকণমান হ'লেও জ্ঞান থাকে নহয় তেওঁলোকে এনেকুৱা কথা ক'ব নোৱাৰে কিয় জানে কাৰণ কইনা নিবলে প্লাৱন অকলে অহা নাছিলে সেই সময়ত প্লাৱনৰ দেউতাক প্লাৱনৰ জেঠাইক মাহীয়েক দৰাক অকলে পঠিয়াই দিয়া নাই নহয় যে ৰভাৰ তলত ধৰি লৈ মই দম দিম আৰু মোৰ ছোৱালীজনী মই যাক গতাই দিছো মই পাগল নেকি যে দম দি মই ল'ৰাটোক গতাই দিম আৰু তাকো তাৰ দেউতাক জেঠাইক এই সকলোৰে আগত কথাটো হ'ল আগৰখিনি আৰু পিছৰখিনি নেদেখাকে জাষ্ট এটা ক্লিপিং দেখি তাৰপিছত মানুহে তলত ধাৰাধাৰ কমেণ্ট দিব ষ্টাৰ্ট কৰিলে এই ভিডিঅ'টো সেইদিনাই মোৰ হাতত পৰিলে সেই চেনেলটোৰ নিৰ্দিষ্ট চেনেলটোৰ ভিডিঅ'টো মোৰ হাতত পৰিলে কিন্তু মই ভাবিলো যে এইবিলাক অদৰকাৰী কথা এইবিলাক কথাতনো কিয় গুৰুত্ব দিব লাগে এইবিলাক আজিকালি হৈয়ে থাকে মানুহক জাষ্ট এটা টপিক লাগে যিটো টপিকত কণ্ট্ৰভাৰ্চি কৰিব পাৰে আৰু মইনো তাত জুইকুৰা কিয় দিওঁ তো মই নিদিয়াৰ পাছত মোৰ শুভাকাংক্ষীসকলে ইজনে সিজনে মোলে এনেকে ভিডিঅ'টো পঠাই আছে যে এইটো কিন্তু এনেকুৱা হৈছে দেই এইটো মানে ভিউজ বাঢ়ি গৈ আছে এনেকুৱা হৈছে তেনেকুৱা হৈছে মনোজ ববিতা পেজ তেওঁলোকে দিছে আপুনি আনৰ কথাত গুৰুত্ব নিদিব মানুহে আনৰ বেয়াটো উলিয়ায় একজেক্টলি মই একেবাৰেই গুৰুত্ব দিয়া নাছিলো অকণমানো মই গুৰুত্ব দিয়া নাছিলো কিন্তু তাৰ পাছত কি হ'ল এনেকুৱা কিছুমান মানুহ আছে আচৰিত মানে মানুহৰ মেণ্টেলিটি যিখিনি কথা আমি গুৰুত্বই দিয়া নাছিলো গুৰুত্ব দিব লাগে বুলি ভবাই নাছিলো কিছুমান মানুহে দৰাঘৰীয়া পৰিয়াললে মোৰ ছোৱালীজনী উলিয়াই দিয়া মাত্ৰ 2 দিন হৈছে নকইনা এজনী ঘৰত থকা অৱস্থাত তেওঁলোকৰ পৰিয়ালৰ বিভিন্ন মানুহলে এই ভিডিঅ'টোৰ ইউটিউব চেনেলটোৰ ভিডিঅ'টোৰ লিংকটো পঠাই ফোন কৰি বা ভিডিঅ' মানে হোৱাটছএপ কৰি ক'বলৈ ষ্টাৰ্ট কৰিলে যে আপোনাৰ ল'ৰাক দেখোন ৰভাৰ তলত দম দি আছে কইনাৰ বায়েকে আপোনালোকে একো নকৰিলে এইটো কেনেকুৱা ধৰণৰ মেণ্টেলিটি এখন বিয়া এহাল ল'ৰা ছোৱালীয়ে এটা নতুন জীৱনৰ পাতনি মেলিবলৈ লৈছে আৰু আপোনালোকে জুই দিবলৈ আহিছে এইটো কেনেকুৱা ধৰণৰ আচৰিত কথা মানে এখন বিয়া অকল দুজন মানুহৰ মাজত নহয় বিয়া বুলি ক'লে এটা দুটা পৰিয়াল এক হয় আৰু মোৰ পৰিয়ালটো মা মাধু আৰু মই কেতিয়াও এটা পৰিয়াল নহয় বা মোৰ দেৱৰটো মোৰ হাজবেণ্ড মোৰ শহু আৰু শাহুৰ অকল আমি পৰিয়াল নহয় এই যে আমি গোটেই মানুহখিনি আমি এটা পৰিয়াল মই সদায় চেষ্টা কৰি আহিছো যে মোৰ মা মোৰ শাহু মা আৰু শহুৰ দেউতা তিনিওজন মোৰ বাবে একে থাকক মনদীপৰ বাবে একে থাকক মোৰ দেৱৰটো মাধুতকৈ মোৰ কাৰণে কোনো গুণে কম নহয় আপোনালোকেতো দেখাই নাই বহুত বস্তু এইখন বিয়া গুৱাহাটীত পৰিয়ালৰ মানুহ কোনো নাই মাত্ৰ মানে ৰিলেটিভছ কোনো নাই মাত্ৰ মনদীপ মই আৰু মোৰ দেৱৰটো সি
মোৰ দেৱৰটোৱে চাকৰিৰ পৰা আহি অকণমান ৰেষ্ট নোলোৱাকে দিন ৰাতি একাকাৰ কৰি কেনেকে কষ্ট কৰিছে, নকৰিওতো পাৰে। খুব কম সংখ্যক দেখা যায় যে বৌয়েকৰ ভনীয়েকৰ বিয়াত দেউৰেকে কষ্ট কৰে। সেয়া আপোনালোকে দেখাই নাই। কোন ভিনীয়েকে এনেকে ইমান কষ্ট কৰে? মোৰ শাহু মা মোৰ মাৰ ছাঁটোৰ দৰে লাগি থাকিল। মায়ে পানী খাইছে নে নাই, মায়ে চাহ খাইছে নে নাই, সেইখিনিৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো মুহূৰ্তত মোৰ শাহু মা আছে মোৰ মাৰ লগত। গতিকে তেনেকুৱা এখন সংসাৰ, তেনেকুৱা এটা পৰিয়াল মাধুয়েও পাওক, মাধুয়েও এখন ধুনীয়া পৃথিৱী গোটাওক, সেই বস্তুটো মই আশা কৰিছিলো। আৰু বহু মানুহে কি কৰিলে, তাইৰ পৰিয়ালৰ মানুহলৈ ফোন কৰি এই ইউটিউব লিংক বিলাক দিয়া ষ্টাৰ্ট কৰিলে। তো অবভিয়াছলি তেওঁলোকৰ মনত বেয়া লাগিব যে কিয় এইটো হ'ল। তাৰ পাছতহে মই ভাবিলো যে নহয়, এইটো কোনো ক্লেৰিফিকেশ্যন নাছিলে। মই যেতিয়া ভিডিঅ'টো দিছিলো, অৰিজিনেল ভিডিঅ'টো মোৰ ভইচেৰে সৈতে, যে মোক কোনো কমপ্লেইন নালাগে, এই কথাখিনি মই যেতিয়া দিছিলো, মই এই কাৰণেহে দিছিলো যে কাকো ক্লেৰিফিকেশ্যন দিবলৈ নহয়, যে অৰিজিনেলিটি কি, সঁচাটো আচলতে কি আছিল, সেয়া দেখুৱাবৰ বাবে মই এই ভিডিঅ'টো আপলোড কৰিলো। আৰু এই ভিডিঅ'টো আপলোড কৰাৰ পাছত মানুহে যেতিয়া অৰিজিনেলিটি বুজি পালে, মই আপোনালোকৰ ওচৰত গ্ৰেটফুল, থেংকফুল যে আপোনালোকে 99% মানুহে এই গোটেই কথাখিনি বুজি পালে যে বায়েকে ইমোশ্যনত, বায়েকে মৰমত, হেঁপাহত, শাসনত কোৱা কথা এইখিনি। আৰু আছে প্ৰত্যেকজনী ছোৱালীৰ অভিভাৱকে এনেকে কোৱাৰ অধিকাৰ আছে। কাৰণ এতিয়াৰ পৰা মাধু যেতিয়া গোলাঘাটৰ পৰা আহিব, আমাৰ দৰাঘৰ একেবাৰে কাষতে আকৌ দেই, আমাৰ বেলকনিৰ পৰা দৰাঘৰ দেখা পোৱা যায়। কিন্তু বেলকনিৰ পৰা দৰাৰ ঘৰটো দেখা পালেও মাধু যে গোলাঘাটৰ পৰা আহিব, আহি তাই আৰু ইয়াত নোসোমায়, তাই সিহঁতৰ ঘৰলৈ যাব। গতিকে আগতে গোলাঘাটৰ পৰা আহি ধৰক ঘৰত যেনেকে সোমাইছিলে, ইয়াত আহি যেনেকে ভাগৰ লাগিছে বুলি চফাত পৰি দিছিলে, সেইটো আৰু নহয়। গতিকে বেলেগ এখন ঘৰলে সঁচাকেই উলিয়াই দিলো। গতিকে সেই বস্তুখিনি, সেই ইমোশ্যনখিনি মোৰ মাজত আছিলে। গতিকে সেই মুহূৰ্তত সেই কথাখিনি মই প্লাৱনক কৈছিলো। আৰু মই এতিয়াও নাভাবো যে মই কিবা ভুল কৰিলো। আপোনালোকে 99% মানুহে যেনেকে ভাবে যে মই মানে বেয়াটো কৰা নাই বুলি, আৰু সেইখিনি বুজি পোৱাৰ কাৰণে থেংক ইউ ছ' মাছ। আপোনালোকৰ যিখিনি পজিটিভ কথা, আপোনালোকৰ যিখিনি, আপোনালোকে ইমান ধুনীয়াকে কোৱা কথাখিনিয়ে আমাক বহুত সাহস দিছে।